8 মাৰ্চত কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 8 মাৰ্চত কাজিৰঙাৰ আৰক্ষী অতিথিশালাত নৈশ যাপন কৰাৰ পিছত পিছদিনা পুৱা প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চল দৰ্শন কৰিব। প্ৰধানমন্ত্ৰীক আদৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি মন্ত্ৰী আমোলা বিষয়াৰ। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে নৰূপত সজাই তোলা হৈছে মিহিমুখৰ চৌপাশ। পুৰণা আচবাব সলাই লগোৱা হৈছে নতুন আচবাব। টুৰিষ্ট ট্ৰেক মেৰামতি কৰাৰ লগতে আটকধুনীয়া কৰা হৈছে এলিফেণ্ট টাৱাৰ। মঙলবাৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কৃষি মন্ত্ৰী অতুল বৰাই কাজিৰঙাত উপস্থিত হৈ প্ৰস্তুতি পৰ্ব তদাৰক কৰে। আমাৰ কাৰণে এটা অত্যন্ত আনন্দৰ খবৰ যে অহা 8 তাৰিখে ৰাতি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কাজিৰঙালৈ আহিব, কাজিৰঙাত নৈশ যাপন কৰিব আৰু ৰাতিপুৱা চাফাৰী কৰিব। গতিকে আমাৰ কাৰণে এটা আনন্দ আৰু আমি বিচাৰোঁ যে এই কাজিৰঙা ভ্ৰমণে প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণে কাজিৰঙাৰ উন্নয়নৰ ক্ষেত্ৰত বা কাজিৰঙাৰ প্ৰচাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল'ব আৰু সেইকাৰণে মই গোটেই কাজিৰঙাৰবাসীক দেখিছোঁ এটা অত্যন্ত উলহ মালহ পৰিৱেশ।